মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। যিহেতু তোমালোকৰ পৰীক্ষাবোৰ 11 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব, তাৰ কাৰণে যিসকলে পলিটিকেল ছায়েন্সত মাইনৰ লৈছিলা BA ফাৰ্ষ্ট ছেমিষ্টাৰত, তেওঁলোকৰ কাৰণে মই যোৱা বছৰৰ 2খন পেপাৰ প্ৰিভিয়াছ পেপাৰ তোমালোকৰ মাজত দাঙি ধৰিছোঁ। যদি কোনোবাই পেপাৰকেইখন পোৱা নাই তোমালোকে চাব পাৰা, আৰু লগতে চিলেবাছখনো দিছোঁ। আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই যিমান পাৰোঁ তোমালোকৰ কুৱেশ্যন এনচাৰখিনি ছল্ভ কৰি দিবলৈ চেষ্টা কৰিম। এতিয়া যিহেতু এইটো ফৰ্মেটটোত দিয়া আছে, তোমালোকে সকলোৱে গম পাইছে যে অলৰেডি তোমালোকে টোটেল 6খন পেপাৰ দিব লাগিব। এখন মেজৰ, এখন মাইনৰ, এখন জেনেৰিক পেপাৰ, এখন এবিলিটি এনহেঞ্চমেণ্টৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ এখন কম্পালচৰি হয়, আৰু এখন ভেলু এডেড কোৰ্চৰ পেপাৰ, আৰু এখন তোমালোকৰ SSC পেপাৰ। টোটেল তোমালোকে 6খন পেপাৰ দিব লাগিব, আৰু টোটেল তোমালোকৰ 20 ক্ৰেডিট হ'ব। গতিকে ঠিক একেটা ধৰণৰ ছিষ্টেমতে তোমালোকৰ গোটেই ফৰ্মেটটো দিয়া হৈছে। তোমালোকে যদি ইচ্ছা কৰে চাব পাৰা 5th ছেমিষ্টাৰলৈকে কেনেকৈ পঢ়িব লাগিব, গোটেই ফৰ্মেটটো ইয়াত দিয়া হৈছে। এইখিনি মই ইমান ডিটেইলছ নাযাওঁ, ইমান এতিয়া তোমালোকৰ প্ৰয়োজন নাই। হ'লেও কোনোবাই যদি ইচ্ছা কৰে চাব পাৰা। কিন্তু তোমালোকে এতিয়া যিহেতু BA ফাৰ্ষ্ট ছেমিষ্টাৰত টোটেল তোমালোকে 6খন পেপাৰ ল'ব লাগিব। যিসকলে মেজৰ লৈছে পলিটিকেল ছায়েন্সত তেওঁলোকে আণ্ডাৰষ্টেণ্ডিং পলিটিকেল থিয়ৰী, যিসকলে মাইনৰ লৈছে তেওঁলোকে কনচেপ্ট এণ্ড ডিবেটছ ইন পলিটিকেল থিয়ৰী পঢ়িব লাগিব। আৰু বাকী যিবোৰ ছাবজেক্ট তোমালোকে অলৰেডি চুজ কৰিলে আৰু পৰীক্ষা দিবাই, গতিকে টোটেল তোমালোকে কিন্তু 6খন পেপাৰ দিব লাগিব। আৰু টোটেল 6খন পেপাৰত তোমালোকৰ টোটেল 20 ক্ৰেডিট হ'ব, সেই কথাটো মনত ৰাখিবা। এতিয়া তোমালোকৰ চোৱা, যিসকলে কনচেপ্টছ এণ্ড ডিবেটছ ইন পলিটিকেল থিয়ৰী মাইনৰ পেপাৰ লৈছা, সেই পেপাৰখনৰ চিলেবাছখন তোমালোকে চাগে পাইছাই। হ'লেও মই যিসকলে চিলেবাছখন ভালকৈ মন দিয়া নাই, চাবা এপাক, মই চিলেবাছখন পুনৰ দি দিছোঁ। ইয়াত তোমালোকৰ টোটেল 5টা ইউনিট আছে, আৰু 5টা ইউনিটৰ সমান গুৰুত্বপূৰ্ণ 4 ক্ৰেডিটৰ যিহেতু পেপাৰ। তোমালোকৰ পেপাৰখনত 60 মাৰ্কছ আহিব এণ্ড ছেমিষ্টাৰত, আৰু ইন ছেমিষ্টাৰ 40 মাৰ্কছ হ'ব। এতিয়া যি 5টা ইউনিট আছে, পলিটিকেল থিয়ৰী বেচিক্স, কনচেপ্ট ইন পলিটিকেল থিয়ৰী 1, ইয়াত তোমালোকৰ প্ৰত্যেকটো ইউনিটতে 12কৈ আহিব। তাৰ পিছৰ দুটা যিকেইটা ইউনিট আছে সেইকেইটা এফালে আছে। ইয়াতো টোটেল একচুৱেলি তোমালোকৰ 5টা ইউনিট আছে। কনচেপ্টছ ইন পলিটিকেল থিয়ৰী 2, কনচেপ্টছ ইন পলিটিকেল থিয়ৰী 3, ষ্টেট এণ্ড চিভিল ছ'চাইটি। গতিকে এনেকুৱা ধৰণে তোমালোকৰ টপিকখিনি আছে, মেইন টপিকখিনি, আৰু ভিতৰত ছাব পইণ্ট আছে। আৰু গোটেই 5টা ইউনিটতে তোমালোকৰ 12কৈ 16 মাৰ্কছ ডিভাইড কৰিছে। আৰু বাকী যিটো 40 মাৰ্কছৰ সেইটো তোমালোকে অলৰেডি গম পাইছাই, হ'লেও তলত দিয়া আছে, চাই ল'বা। দুটা 10 মাৰ্কছৰ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট হ'ব। 10 মাৰ্কছৰ কাৰণে তোমালোকৰ 4টা অপশ্যন দিয়া হৈছে: গ্ৰুপ ডিছকাশ্যন, হোম এছাইনমেণ্ট, ফিল্ড ৱৰ্ক, প্ৰজেক্ট, ভাইভা। যিয়ে লয় তোমালোকৰ কলেজৰ টিচাৰে ল'ব, সেইটো তোমালোকৰ ইন ছেমিষ্টাৰ হ'ব। গতিকে 60 মাৰ্কছৰ যিটো ৰিটেন পৰীক্ষা হ'ব, সেইটো কাৰণে তোমালোকে 2 ঘণ্টা সময় পাবা। আৰু কেনেকুৱা ধৰণৰ পেপাৰ অলৰেডি আহিছে, সেই পেপাৰখিনি যদি তোমালোকে কোনোবাই পোৱা নাই, তাৰ কাৰণে মই পেপাৰখিনি তোমালোকৰ মাজত দাঙি ধৰিছোঁ। 2খন পেপাৰ, এখন 2023 চনৰ পেপাৰ। 2023 চনত কিন্তু 80 মাৰ্কছ আহিছিলে, তেতিয়া প্ৰথম 80 মাৰ্কছৰ হৈছিলে, কিন্তু এতিয়া তোমালোকৰ 60 মাৰ্কছ হ'ব। আৰু তেতিয়া 80 মাৰ্কছতে 1 নম্বৰীয়া কুৱেশ্যন 8টা আহিছিলে, আৰু সময় পাইছিলে 3 ঘণ্টা। গতিকে এইখন পেপাৰ তোমালোকে চাবা, কুৱেশ্যনখিনি ছল্ভ কৰিবলৈ চাবা। ময়ো চেষ্টা কৰিম পিছৰ ভিডিঅ'ত তোমালোকক এই কুৱেশ্যনখিনি ছল্ভ কৰি দিবলৈ। এতিয়া এইখিনি তোমালোকৰ 8টা শ্বৰ্ট কুৱেশ্যন, আৰু প্ৰত্যেকটো ইউনিটৰ পৰা এটা শ্বৰ্ট নোট আহিছে। এইখিনি দেখিছে, তত্ত্বৰ 4টা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। প্ৰত্যেকটো ইউনিটৰ পৰা ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ পৰম্পৰাগত আৰু আধুনিক দৃষ্টিভংগীৰ মাজত 4টা পাৰ্থক্য উল্লেখ কৰা। যি 5টা ইউনিট আছে, 5টা ইউনিটৰ পৰা মিক্স কৰি তোমালোকক শ্বৰ্ট নোট লিখিবলৈ দিব। ৰাজনৈতিক তত্ত্বৰ বিকাশৰ বিষয়ে আলোচনা কৰা একটা লং কুৱেশ্যন, 12 মাৰ্কছৰ আহিছে। ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব আৰু হ্ৰাসৰ কাৰণসমূহ আলোচনা কৰা। আৰু এটা কথা তোমালোকে মন কৰিবা, যিটো লং কুৱেশ্যন আহে, সেই লং কুৱেশ্যনটোৰ লগত এটা অৰ আহিব, আৰু সেই অৰটো একেটা ইউনিটৰে এটা অৰ আহিব। সেইকাৰণে তোমালোকে পঢ়োঁতে ভালকৈ চাবা কথাটো। আৰু এইখন হৈছে 24 চনৰ পেপাৰ। 24 চনৰ পেপাৰখনত কি হৈছে যে 60 মাৰ্কছ হৈছে, আৰু 2 ঘণ্টা সময় পাইছা, আৰু ইয়াত 1 নম্বৰীয়া কুৱেশ্যন 6টা আহিছে। আৰু ইয়াত তোমালোকৰ 3 ঘণ্টা কোনোবাই পাব পাৰে যিসকলে বেকলগ পৰীক্ষা দিব, সেইটো তোমালোকে চাবা। মাৰ্কছটো যি 60 মাৰ্কছ তোমালোকৰ কাৰণে দিয়া হৈছে ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে, সেইখিনি তোমালোকে কৰিবা। ইয়াত এনেকুৱা ধৰণে শ্বৰ্ট কুৱেশ্যন কেইবাটাও দিছে, কেইবাটাও কোটেশ্যন উঠাই দিছে, এইবোৰ তোমালোকে পঢ়িবা। পেপাৰখন মই দিছোঁ, সেইখিনি চাবা। যিমান পাৰোঁ মই ইয়াৰ কুৱেশ্যন এনচাৰখিনি তোমালোকৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ইয়াত 6টা দিছে, আৰু প্ৰত্যেকটো ইউনিটৰ পৰাই তোমালোকক শ্বৰ্ট নোট লিখিবলৈ দিছে। পৰীক্ষামূলক, অভিজ্ঞানমূলক দৃষ্টিকোণৰ পৰা ৰাজনৈতিক তত্ত্বৰ সমালোচনা কৰা। সম্পদৰ সমতাৰ বিষয়ে দিশসমূহ লিখা। উদাৰ গণতন্ত্ৰৰ নাগৰিকত্বৰ অধিকাৰৰ বিষয়ে লিখা। বা তোমালোকক লং কুৱেশ্যন আহিছে। ইয়াত কিন্তু মাৰ্কছটো অলপ কমি গৈছে, যিহেতু ইয়াত 60 মাৰ্কছ হৈছে। ইয়াত তোমালোকৰ ৰাজনৈতিক তত্ত্ব কি, সামাজিক সময়ত ৰাজনৈতিক তত্ত্বৰ প্ৰাসংগিকতা সমালোচনাত্মকভাৱে বিশ্লেষণ কৰা। গতিকে ইয়াত তোমালোকৰ 9 মাৰ্কছ হৈ গৈছে, যিহেতু তোমালোকৰ
টোটেল 5টা ইউনিট আছে 5টা ইউনিটৰ পৰা মিক্স আপ কৰি কুৱেশ্যনখিনি যিহেতু আহিব লাগিব ৰাজনৈতিক তত্ত্বৰ অৱনতিৰ কাৰণ আৰু প্ৰভাৱসমূহৰ সমালোচনাত্মকভাৱে আলোচনা কৰা মই কুৱেশ্যনবোৰ গোটেইবোৰ পঢ়ি দিয়া নাই পেপাৰখন তোমালোকে চাই ল'বা আৰু কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছে সেইটো তোমালোকে এটা আইডিয়া কৰিব পাৰা তেতিয়া তোমালোকে নেক্সট যিটো পৰীক্ষা তোমালোকৰ 11 তাৰিখৰ পৰা আৰম্ভ হ'ব পৰীক্ষাখিনিৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰিবা পেপাৰখিনি যদি কোনোবাই নাই পোৱা তোমালোকে সেই পেপাৰখিনি চাই লোৱা এইটো মডেলতে কুৱেশ্যনখিনি তোমালোকৰ আহিব আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই চেষ্টা কৰিম তোমালোকৰ পেপাৰখিনি চেম্পল পেপাৰ দিয়াৰ লগতে এই পেপাৰখনৰ কুৱেশ্যন কেইটামান সলভ কৰি দিবলৈ গতিকে আশা কৰোঁ মই যোগতাই দিয়া ভিডিঅ'টো তোমালোকক অলপ হ'লেও সহায় কৰিব গতিকে এই দুখন তোমালোকৰ যোৱা বছৰৰ পেপাৰ তোমালোকে যদি নাই পোৱা পেপাৰকেইখন উলিয়াই ল'বা লিখি ল'বা চাবা এনেকুৱা ধৰণে তোমালোকৰ কুৱেশ্যন পেপাৰ আহিব ধন্যবাদ